অসম সাহিত্য সভাৰ এইটো আচলতে পৰম্পৰা যে আমাৰ যিসকল যুৱ প্ৰজন্ম ভৱিষ্যত প্ৰজন্ম এই প্ৰজন্মসকলক বিশেষকৈ শৈক্ষিক দিশত আমি অভিনন্দন জ্ঞাপন কৰি আহিছোঁ কৃতিমান ছাত্ৰ ছাত্ৰীসকলক অসম সাহিত্য সভাৰ অন্তৰ্গত সমূহ জিলা সাহিত্য সভাই এই কাৰ্যসূচী পালন কৰি আহিছে আৰু জিলা সাহিত্য সভাৰ অন্তৰ্গত সমূহ শাখা সাহিত্য সভাৰ জৰিয়তে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ উচ্চতৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতিত্বৰে উত্তীৰ্ণ হয় সেইসকলক আমি অভিনন্দন জনোৱাৰ এইটো এটা প্ৰক্ৰিয়া আচলতে ধুলা শাখাটো আজি প্ৰায় 19 গৰাকী কীৰ্তিমানক অভিনন্দন জ্ঞাপন কৰা হৈছে এইটো আচলতে আমাৰ এটা প্ৰয়াস যে অসমৰ বৃহত্তৰ জাতি গঠন যিটো প্ৰক্ৰিয়া এই জাতি গঠন প্ৰক্ৰিয়াত যাতে ছাত্ৰ ছাত্ৰীসকল অংশগ্ৰহণ কৰিব পাৰে ভৱিষ্যতে তেওঁলোক একোজন যাতে দায়িত্বশীল ব্যক্তি হিচাপে তেওঁলোকে নিজকে অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত নিজকে আত্মনিয়োগ কৰাব পাৰে তাৰ কাৰণে আমি তেওঁলোকক উদগনি জনাবলৈ এই ব্যৱস্থা কৰিছোঁ অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানসমূহক যাতে তেওঁলোকে ভৱিষ্যতে নেতৃত্ব প্ৰদান কৰিব পাৰে ভৱিষ্যতে তেওঁলোকৰ জীৱনটো যাতে এটা সুখময় কৰি তুলিব পাৰে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত তেওঁলোকে যাতে সুন্দৰ ইতিবাচক দৃষ্টিভংগীৰে তেওঁলোকৰ জীৱনটোক আগবঢ়াই লৈ যাব পাৰে তেওঁলোকে যাতে নিজৰ বাবে কিবা এটা কৰিব পাৰে আৰু এই নিজৰ বাবে কৰিলেই তেওঁলোকৰ ঘৰখনৰ বাবে কৰা হ'ব আৰু ঘৰখনৰ বাবে কৰিলেই ৰাইজৰ বাবে কৰা হ'ব ৰাইজৰ বাবে কৰিলে আমাৰ ৰাজ্যখনৰ কাৰণে দেশখনৰ কাৰণে কিবা এটা কৰা সম্ভৱ হ'ব গতিকে এই বাৰ্তাটো লৈ আমি সমূহ শাখা সভাৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জনাইছোঁ আজি এক সুন্দৰ গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ধুলা সাহিত্য সভাই এই কাৰ্যসূচী ৰূপায়ণ কৰিলে আমি ধুলা সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল অভিভাৱকে শিক্ষাৰ্থীসকলক লৈ আনি আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰালে অভিভাৱকসকললৈ ছাত্ৰ ছাত্ৰীসকললৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হয় আজি আমি ধুলা সাহিত্য সভাৰ উদ্যোগত আমাৰ অঞ্চলটোৰ পৰা 2026 বৰ্ষত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত 80% বা তাতকৈ বেছি নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াতে অভিনন্দন জ্ঞাপন কৰাৰ এটা ব্যৱস্থা ৰাখি এখন সভা আহ্বান কৰিছোঁ আমাৰ তথ্য মতে আমি উচ্চ মাধ্যমিক পৰীক্ষাত 8 গৰাকী আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 11 গৰাকী মুঠ 19 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক আমি আজি ধুলা সাহিত্য সভাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ সভাত কাৰ্যসূচী আমি 9:30 বজাত দিছিলোঁ যদিও আমি 10:30 বজাৰ পৰা আমি সভাখন আৰম্ভ কৰিছোঁ ইতিমধ্যে আমাৰ সভা কাৰ্যসূচী প্ৰায় সমাপ্তিৰ দিশত আমাৰ আজিৰ সভাখনত আমাক দৰংজিলা সাহিত্য সভাৰ সন্মানীয় সম্পাদক মহোদয় শ্ৰী মৃণাল কুমাৰ ৰাজবংশী ডাঙৰীয়া তেখেত আহি উপস্থিত হৈ সাৱলীল ভাষণ ৰাখি পেলাই আমাক উঠা যোগাইছে তাৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ ধুলা সাহিত্য সভাৰ প্ৰাক্তন সম্বৰ্ধনা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকললৈ আমাৰতো আহ্বান থাকিব যিহেতু তেখেতসকল দেশৰ ভৱিষ্যত তেখেতসকলে ভৱিষ্যতে সুনাগৰিক হৈ সুশিক্ষিত হৈ সমাজলৈ তেখেতসকলৰ বৰঙণি আগবঢ়াওক সমাজখনক আগুৱাই নিয়াত তেখেতসকলে আগভাগ লওক আমি সেইখিনি তেওঁলোকৰ পৰা কামনা কৰিছোঁ আৰু প্ৰত্যেকগৰাকী আমাৰ আজি বক্তাই সেই কথাখিনি উল্লেখ কৰিছে তেখেতসকলে যাতে ইতিবাচক দিশেৰে সমাজখনক আগুৱাই নিয়াত ভূমিকা লয় সেইখিনিৰ কাৰণে তেওঁলোকক আহ্বান জনোৱা হৈছে আৰু ইতিমধ্যে এই কথাবোৰ তেওঁলোকৰ বক্তব্যৰ পৰাও ফুটি উঠিছে ভাল লাগিছে এনেকৈ আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিম আৰু এনেকৈ সম্বৰ্ধনা জনাইছে সেইটো কাৰণে ভাল লাগিছে মটিভেটেড ফিল কৰিছোঁ মই মেট্ৰিকৰ হয় তো হাই ছেকেণ্ডেৰীৰ কাৰণেও এনেকৈ ভাল কৰিম আৰু মোৰ 87 আছে এনেই আগলৈ যাই চাওঁ কি হয় ভাল লাগিছে হয় এনেকৈ সাপোৰ্ট কৰি যাওক আৰু আমাক CBSE মোৰ পাৰ্চেন্টেজ 95.4
আজি সাহিত্য সভাই তেওঁলোকক সম্বৰ্ধনা জনালে কি ক'বা? কেনে অনুভৱ? মোৰ ভাল লাগিছে চবৰে ইমান মৰম পাই পেলাই আৰু এনেকুৱাকে আগবাঢ়ি যাবলৈ